আজি ভোগালী বিহুৰ উৰুকা আৰু সমগ্ৰ ৰাজ্যতে এই মুহূৰ্তত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। আমি অসমৰ বিভিন্ন স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ ভোগালীৰ উৰুকাৰ সামগ্ৰিক পৰিৱেশ। আৰু এবাৰ আমি আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ পাণবজাৰলৈ, য'ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক আছিক। আমি পোনপটীয়া সম্প্ৰচাৰ যোগে গোৱালপাৰা, নগাঁও, লখিমপুৰ, তিনিচুকীয়াৰ পৰা দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত। গুৱাহাটীৰ পাণবজাৰৰ পৰিৱেশ কেনেকুৱা আছিক? নিশ্চয়কৈ দেৱজিৎ ভাই ক'ব লাগিব যে ভোগালীৰ যি বিহু, ভোগালী বিহুৰ আনন্দ এতিয়া সমগ্ৰ অসমৰ চৌপাশে বিয়পি পৰিছে। আৰু তাৰ আৰু এটা কথা ক'ব পাৰি যে গুৱাহাটী মহানগৰ আৰক্ষীসকলে তেওঁলোকেও ঘৰৰ পৰা দূৰত থাকি, আত্মীয় স্বজনৰ পৰা, পৰিয়ালৰ পৰা দূৰত থাকি তেখেতসকলৰ নিজৰ আৰক্ষী থানাত তেওঁলোকে উদযাপন কৰিছে ভোগালী বিহু। মই পোনে পোনে আহিছোঁ পাণবজাৰ আৰক্ষী থানালৈ, আৰু পাণবজাৰ আৰক্ষী থানাৰ এই দৃশ্য ভোগালীৰ আদৰাৰ যি প্ৰস্তুতি, ভোগালীক যি প্ৰস্তুতি, সেই ভোগালীৰ প্ৰস্তুতি তেওঁলোক দেখিবলৈ পোৱা গৈছে। পাণবজাৰ থানাৰ যিসমূহ আৰক্ষী তেওঁলোকে সদায় ব্যস্ততাত থাকে, সদায় নিজৰ স্বাৰ্থ এৰি আনৰ স্বাৰ্থৰ বাবে থাকে, নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকি তেওঁলোকে যিদৰে তেওঁলোকে নিজৰ ঘৰখনৰ পৰা আঁতৰি, আত্মীয় স্বজনৰ পৰা আঁতৰি তেওঁলোকে আজি এনেদৰে বিহু পাতিছে। মই প্ৰথমে আহিছোঁ প্ৰণৱ কুমাৰ ডেকা, কি ক'ব ঘৰৰ পৰা আঁতৰি বিহু এনেকৈ পালন? সকলো অসমবাসীকে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি সকলোৱে যিহেতু পুলিচ আমি ছুটি কম পাওঁ, যিহেতু বিহুৰ সময়ত আমি ডিউটি কৰিব লাগে, গতিকে আমি সকলোকে এই পাণবজাৰ থানা আমি আয়োজন কৰিছোঁ। সকলোৱে ডিউটি কৰাৰ সময়তো আমি সকলোকে মিলাপ্ৰীতিৰে এসাঁজ খাম, আৰু সমূহ আমি ওচৰ পাজৰৰ মানুহখিনি আমন্ত্ৰণ জনাইছোঁ আমাৰ লগত সহযোগ কৰি আমি এনেকৈ পালন কৰিম আজি। ধন্যবাদ। আৰু ইয়াৰে যি অফিচাৰ ইন চাৰ্জ তেখেতৰ কাষলৈ আহিছোঁ, কি ক'ব ঘৰৰ পৰা আঁতৰত থাকি বিহু পালন কৰে? ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আমি চবেইতো ছুটি যোৱাটো অসম্ভৱ, সেইকাৰণে আমি আছোঁ আৰু ইয়াতে অকণমান মানে আমি থানাৰ যিমান ষ্টাফ আছে আমি ইয়াতে গোট খাইছোঁ। অকণমান বিহু আমি মনাবতো লাগিবই, তাৰ মাজতে আমি ডিউটি কৰিম, সেইটোৱে আৰু। ধন্যবাদ। আৰু ইয়াতে আছে কেইগৰাকীমান মহিলা বিষয়া, কি ক'ব ঘৰৰ পৰা আঁতৰত থাকি বিহু পালন কৰিব লগা আছে, পিঠা পনা খাইছেনে? দুখ লাগে ঘৰৰ পৰা বাহিৰত থাকিলে। ইয়াতে আমি যোগাৰ কৰিছোঁ, সেইকাৰণে যোনখিনি মানুহ যাব নোৱাৰে ডিউটিৰ পৰা ইয়াতে থাকে, সেইখিনি মানুহৰ কাৰণে আমি থানাতে যোগাৰ কৰিছোঁ। আমি এনেকৈ বিহু এপাক বিহুৰ দুটা কলি শুনিবলৈ পাওঁ। বিহু নাচিম বাৰু, মই অকণমান যদি নাচি নাচিম, বিহু নাচিম, একেলগতে নাচিম আমি বিহু। মই আৰু কেইগৰাকীমান আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু দেখিবলৈ পোৱা যায় আপুনি সদায় কৰ্তব্যত আপোনাক দেখা পাওঁ, কি ক'ব? হাঁহিমুখে এটি বিহুৰ উপলক্ষে চবকে শুভেচ্ছা জনালোঁ। ঘৰৰ পৰা আঁতৰত থাকি কেনেকুৱা লাগিছে বিহুৰ, ঘৰৰ পৰিয়ালৰ পৰা আঁতৰত? দুখ লাগে আৰু তথাপিতো আৰু ইয়াত আৰু বেলেগ এটা ভাল লাগে। ঘৰত পিঠা পনা খাইছেনে? নাই, বনাইছোঁ। বিহুৰ এটা কলি যদি শুনিবলৈ পাওঁ? নাই, নাচি দিম বাৰু। এনেদৰে পাণবজাৰৰ যদি দৃশ্য মোৰ সহযোগী ৰামু বেজপৰাই দেখুৱাব, সকলো আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকে বিহুৰ যি পৰ্ব, বিহুৰ ভোগালী বিহুৰ তেওঁলোকে আদৰাৰ প্ৰস্তুতি এনেদৰে তেওঁলোকে কৰ্তব্যৰ মাজতো তেওঁলোকে কৰিছে। আৰু আমি অকণমান আগলৈ যাম, বিহুৰ তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে, বিহু নৃত্য তেওঁলোকে যাতে এনেদৰেই থানাৰ প্ৰাংগণত, যি আৰক্ষী চকীৰ প্ৰাংগণত তেওঁলোকে এনেদৰে বিহুৰ যি বিহু নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে যিসমূহ আৰক্ষী বিষয়াৰ লগতে মহিলা আৰক্ষী বিষয়াৰ লগতে ট্ৰাফিক হাৱালদাৰ সকলোৱে এনেদৰে বিহুত তেওঁলোকে এয়া দৃশ্য পাণবজাৰ যি আৰক্ষী চকী, পাণবজাৰ আৰক্ষী চকীত এনেদৰে বিষয়াসকলে তেওঁলোকে কৰিছে। আৰু এই দৃশ্য মোৰ সহযোগী ৰামু বেজপৰে দেখুৱাব।
ধন্যবাদ। সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক আশিক, আৰু আশিকে দেখুৱালে গুৱাহাটীৰ পাণবজাৰ থানাৰ সামগ্ৰিক পৰিৱেশ। আৰু এনেদৰেই যিহেতু জনসাধাৰণক এক বিশেষ পৰিৱেশৰ মাজত জীয়াই থকাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিব লাগে এই আৰক্ষী লোকসকলে, আৰু সেইবাবেই তেওঁলোকে কৰ্তব্য পালন কৰিব লগা হয় এই উৎসৱৰ সময়ছোৱাটো। কিন্তু তাৰ মাজতো তেওঁলোকে নিজৰ স্বকীয় বৈশিষ্ট্যৰে সমুজ্জ্বল এই পৰম্পৰা সংস্কৃতিক ধৰি ৰখাৰ চেষ্টা চলালে। আৰু পোনপটীয়া সম্প্ৰচাৰ যোগে আমি আপোনালোকক দেখুৱালোঁ গুৱাহাটী পাণবজাৰ থানাত এই মুহূৰ্তত বিভিন্ন স্তৰৰ আৰক্ষী লোকসকলে এই মুহূৰ্তত উৎসৱৰ আনন্দত মত্ত হৈ পৰিছে।